نحمده ونصلي على رسوله الكريم أما بعد رب اشرح لي صدري يسر لي أمري واحلل عقدة من لساني يفقهوا قولي بسم الله الرحمن الرحيم দেওবাৰে মই ভিডিঅ'টো আপলোড কৰিব নোৱাৰিলোঁ মোৰ বিয়নি ঢুকাৰ কাৰণে আৰু মোৰো গাটো ঠিক নাছিলে তো আজি মই আপোনালোকৰ আগত প্ৰথমে ঈদুল জোহাৰ শুভেচ্ছা জনালোঁ আৰু মই সূৰা বাকাৰাৰ 99 নম্বৰ সূৰাৰ পৰা 105 নম্বৰ সূৰালৈকে এটা আলোচনা আপোনালোকৰ আগত কৰিম উলামাই ইহুদীৰ বিশ্বাস আছিল যে জিব্ৰাইল আলাইহিছ সালামে শত্ৰুতাবশতঃ ইছৰাইল বংশৰ প্ৰাপ্য প্ৰত্যাদেশ ইছমাইলৰ বংশধৰক প্ৰদান কৰিছে এই সিহঁতৰ কুসংস্কাৰজনিত মুখ্যত মাত্ৰ কাৰণ জিব্ৰাইল মিকাইল আদি ফেৰিস্তাসকলে আল্লাহৰ আদেশ অনুযায়ী পয়গম্বৰসকলৰ ওপৰত ওহী বহন কৰি লৈ যায় এওঁলোকে আল্লাহৰ একান্ত বাধ্য আৰু বিশ্বাসপাত্ৰ 99 নং আয়াতত কৈছে 99 নম্বৰ আয়াতত কৈছে ইহুদীসকলে কোনো অংগীকাৰক আবদ্ধ হ'লে সিহঁতৰ মাজত এটা দলে তাক দলিয়াই দিয়ে সিহঁতে খুদা তাআলাৰ অবাধ্য হোৱা প্ৰতিজ্ঞা ভংগ কৰা জাতিগত স্বভাৱত পৰিণত হৈ গৈছে 1 নং আয়াতত কৈছে ইয়া আইয়ুহাল্লাযিনা আমানু ইন তুতিউ ফারিকাম মিনাল্লাযিনা উতুল কিতাবা ইয়ারদ্দুকুম বাদা ঈমানিকুম কাফিরিন আহলে কিতাবৰ এটা শ্ৰেণী আল্লাহৰ কিতাব খনিক তৌৰাতক নিজৰ পিছত এনেদৰে দলিয়াই থলে যেন সিহঁতে কিতাবৰ বিষয়ে একোকে নাজানে ওয়াকুল্লামা আহাদু আহাদান নাবাদাহু ফারিকুম মিনহুম আহলে কিতাবৰ এটা শ্ৰেণী আল্লাহৰ কিতাবখনিক তৌৰাতক সিহঁতৰ কিতাবৰ বিষয়ে একোকে নাজানে উলামাই ইহুদৰ সৰ্বশেষ নবী হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ইছলামৰ আগমনৰ কথা যি ভৱিষ্যতবাণী বিদ্যমান আছে উলামা ইহুদে ভালদৰে জানিছিল কিন্তু সেই তৌৰাত পিছফালে দলিয়াই দিলে তেনে সামে ইছলাম গ্ৰহণ বা তাক সত্য বুলি মানি ল'ব ভবাটো অমূলক কল্পনা মাত্ৰ আপোনালোকক মই সূৰা বাকাৰাৰ 102 নম্বৰ আয়াতত যোগেদি ক'ব বিচাৰিছোঁ এই ধৰণে সেইটো হ'ল 102 নম্বৰ আয়াতত কৈছে ওয়াত্তাবাউ মা তাতলু সুলাইমানু আলা মুলকি সুলাইমানা আৰু সুলাইমান আলাইহিছ সালামৰ
ৰাজত্বকালত ছয়তানবিলাকে যি পাঠ কৰিছিল সিহঁতে তাক অনুসৰণ কৰিব ধৰিছিল। ইহুদীবিলাকে কৈছিল যাদুবিদ্যা ধৰ্মীয় আৰু পাৰ্থিৱ উন্নতিৰ উত্তম পন্থা। চুলেমান আলাইহিছ ছালামে এই বিদ্যাৰ জৰিয়তে মানৱ দানৱ নিৰ্বিশেষে সকলো জীৱৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল আৰু বিশ্বাস সাম্ৰাজ্যৰ অধিকাৰী হ'ব পাৰিছিল। আল্লাহে এই উক্তিৰ প্ৰতিবাদ জনাই কৈছে, সিহঁতৰ এই উক্তি মিছা। হজৰত চুলেমান আলাইহিছ ছালাম আছিল আল্লাহৰ পয়গম্বৰ। পয়গম্বৰৰ ধৰ্ম হ'ল যাদু বিদ্যা এই উক্তিক মিছা বুলি প্ৰমাণ কৰা। যাদুবিদ্যা স্পষ্ট কুফৰি আৰু বেঈমানী। যাদুবিদ্যা সমসাময়িক ছয়তানবিলাকৰ ধৰ্ম। মই আগতে আপোনালোকক 100 নম্বৰ আয়াতটোত কৈছিলোঁ, ৱাকুল্লামা আহাদু আহাদান নাবাজা ফাৰিকুম মিনহুম বাল আকসাৰুহুম লা ইউমিনুন। আচৰিত কথা যে যেতিয়া সিহঁতে কোনো অংগীকাৰত আবদ্ধ হয়, অৰ্থাৎ ইহুদীবিলাকে সিহঁতৰ মাজত এটা দলে তাক দলিয়াই দিয়ে। সিহঁতৰ অধিকাংশই বিশ্বাস নকৰে। নিজৰ কিতাপ যি কিতাপ আল্লাহে দিছে তৌৰাত তাক বিশ্বাস নকৰে। আৰু সেইকাৰণেই সিহঁতক কি কৰে, যাদুবিদ্যাৰ প্ৰতি আসক্ত হয়। আৰু যাদুবিদ্যা স্পষ্টভাৱে ক'বলৈ হ'লে কুফৰি আৰু বেঈমানী। বুখাৰী হাদিছত উল্লেখ আছে যে আল্লাহ ৰাছুল ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, প্ৰত্যেক মানুহৰ সৈতে এজন ফেৰিস্তা আৰু এটা জিন ছয়তান নিযুক্তি দি থয়। এজন চাহাবাই আল্লাহ ৰাছুল ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সুধিলে, আপোনাৰ লগতো আছে নেকি? ৰাছুল পাক ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, মোৰ লগতো আছে। কিন্তু মোৰ লগত থকা ছয়তানটোৱে মোক সৎ কাম কৰিবলৈ পৰামৰ্শ দিয়ে। সি মোৰ তাবে হৈ গৈছে, ইছলাম ধৰ্ম গ্ৰহণ কৰিছে। সেইকাৰণে অমা উনজিলা আলাল মালাকাইনি বিবাবিলা হাৰুত ও মাৰুত। বিবাবিলা মানে বেবিলন চহৰৰ কথা কৈছে। যি হাৰুত আৰু মাৰুত নামৰ দুজন ফেৰিস্তাৰ ওপৰত বাবিল অৰ্থাৎ বেবিলন চহৰত অৱতীৰ্ণ কৰা হৈছিল। সেই দুজন ফেৰিস্তা হাৰুত আৰু মাৰুত যাতে সিহঁতে যাদুবিদ্যা অলৌকিকতাৰ সৈতে বিবাদ নহয়। Still some people abuses this knowledge, causing mischief in the land. এই যাদুবিদ্যা চুলেমান আলাইহিছ ছালামৰ সময়লৈকে প্ৰসাৰতা বাঢ়ে। ফলত মানুহবোৰে মিছা অৰ্থহীন অশুভতাৰে দেশ চলোৱাত যাদুবিদ্যাৰ গুৰুত্ব দিয়ে। ছয়তান বা জিনৰ অধীনস্থ হৈ বতাহক নিয়ন্ত্ৰণ কৰে। দুজন ফেৰিস্তাই মানুহক শিকাইছিল, আমি পৰীক্ষাৰ বাবেহে, গতিকে তোমালোকে কুফৰ নকৰিবা। We are only a test for you, so do not abandon your faith. অথচ এই বিদ্যা অৰ্জনকাৰীয়ে স্বামী আৰু
স্ত্ৰীৰ মাজত বিচ্ছেদ ঘটাই দিছিল। বৰ্তমান সময়তো আমি দেখোঁ কিছুমান মৌলনা কিছুমান লোকে এই লাইনৰ সিহঁতে ঘৰৰ মাইকী মানুহক হাত কৰি লয় আৰু যাদুবিদ্যাৰ বিষয়ে উদগনি দিয়ে। বুখাৰী হাদিছত উল্লেখ আছে, শয়তানৰ চৰ্দাৰে সিহঁতৰ কৰ্মৰ হিচাপ লওঁতে কোনোবাই কয়, মই আজি অমুকক যোগেদি লুটপাত কৰালোঁ, বহুতে কয় হত্যা কৰালোঁ, দুই ফৌজৰ মাজত কাজিয়া লগালোঁ। তেতিয়া ছয়তানে চৰ্দাৰ সুখী নহয়। ছয়তানে চৰ্দাৰে হিচাপ লয় আৰু হিচাপ লোৱাৰ সময়ত এই ধৰণে তেওঁলোকে কয়, ছয়তানবিলাকে কয়। যেতিয়া এজন ছয়তানে আহি ক'লে, আজি মই স্বামী স্ত্ৰীৰ মাজত সম্বন্ধ ছিন্ন কৰিলোঁ, তেতিয়া ছয়তানৰ চৰ্দাৰৰ অত্যন্ত খুচি হয়, তাক সাৱটি ধৰে। বৰ্তমানত আমাৰ মাজত পৰিয়ালৰ যি ভাঙন হোৱা দেখিছোঁ, শতকৰা ৯৯% স্বামী স্ত্ৰীৰ মাজত ভাল সম্বন্ধ নাই। না ঘাট কি না ঘাৰ কি, এৰি যাব নোৱাৰে কাৰণেই থাকে। সমাজে কি ক'ব, ঘৰত মানুহে কি ক'ব, এই বুলি ভাবি এইবিলাক সহ্য কৰি থাকে। কিন্তু আপোনালোকে মনত ৰাখিব, ইয়াৰ মূলতঃ কাৰণ হ'ল যাদুবিদ্যাৰ লগত সম্পৰ্ক ৰখাৰ কাৰণে ছয়তানে এই সুযোগ লয়। পিছে কোৰাণত উল্লেখ আছে, অমাহুম বিদাৰিনা বিহিমিন আহদি ইল্লা বি ইজনিল্লাহ। ইল্লা বি ইজনিল্লাহ, আচলতে আল্লাহৰ হুকুম নহ'লে সিহঁতে কাৰো অনিষ্ট সাধন কৰিব নোৱাৰে। আল্লাহ তাআলাই যাদুশাস্ত্ৰৰ অসাৰতা, হীনতা আৰু নিষ্ক্ৰিয়তা প্ৰমাণ কৰি কৈছে যে যাদুবিদ্যা কৰাৰ কোনো উপকাৰিতা নাই। দুনিয়া আৰু আখিৰাতৰ বাবে ই ক্ষতিকৰ। যাদুগৰক আৰবত হত্যা কৰাৰ আদেশ আছে। ১০৪ নম্বৰ আয়াতত অতি উল্লেখযোগ্য ভাৱে ইয়াত কৈছে, বিস্মিল্লাহিৰ ৰহমানিৰ ৰহিম, ইয়া আইয়ুহাল্লাযিনা আমানু লা তাকুলু ৰাইনা ওয়া কুলু জুৰনা ওয়াসমাউ ওয়ালিল কাফিরিনা আযাবুন আলিম। সেই ইমানদাৰসকল, তোমালোকে ৰাইনা নকবা, ৰা ইনা ৰটেকেৰা ৰচই নটেকেনা ৰা ইনা নকবা, বৰং উনজুৰনা কবা আৰু শুনি থাকিবা। এই সময়ত কিছুমান অবিশ্বাসকাৰীয়ে শব্দৰ সৈতে খেলা কৰিছিল। নবীক ঠাট্টা মস্কৰা কৰাৰ উদ্দেশ্যে যেনে ক'ব লাগিছিল ৰাইনা, বিপৰীতে কৈছিল ৰা ইনা। ৰটেকেৰা অন্তস্থ ৰা ৰাইনা ক'ব লাগে, কিন্তু সিহঁতে ৰটেকেৰা ৰচই নটেকে নাই ৰাইনা উচ্চাৰণ কৰিছিলে, যাৰ অৰ্থ আমাৰ মাজত মূৰ্খ হওক। ৰাইনাৰ অৰ্থটো হ'ল মূৰ্খ হওক। সেই যুগত টেপ কৰিব পৰা মোবাইলও নাছিল। সিহঁতে প্ৰকাশ্যভাৱে কৈছিল, ক'ব ধৰিছিল, উই লিচন, আমি শুনিছোঁ, কিন্তু ফুচফুচাই কয়, কিন্তু আমি নামানো, আমি অবাধ্য। সিহঁতৰ এইদৰে কোৱাৰ অৰ্থ হ'ল, ইফ হি হেড ট্ৰুলি বিন এ প্ৰফেট অফ আল্লাহ, হি উড হেভ known that we are mocking him.
সূৰা নিছাৰ ৪৬ নং আয়াতত উল্লেখ কৰিছে, আমি শুনিছোঁ মনা নাই। জিভা ঘূৰাই কৈছিল ৰাইনা। আহলে কিতাপবিলাকে আৰু মুশ্ৰিকসকলে নিবিচাৰিছিল যে সিহঁতৰ মাজত মুহাম্মদ সাল্লাল্লাহু আলাইহি ইছলামৰ আবিৰ্ভাৱ আৰু কোৰাণৰ নিচিনা মহান কিতাপৰ অৱতৰণা সিহঁতে সহ্য কৰিব পৰা নাছিল। নবুৱত একমাত্ৰ আল্লাহ ৰব্বুল আলমিনৰ দান। বুখাৰী হাদিছত বৰ্ণনা কৰিছে যে এদিন এগৰাকী ইহুদী নাৰীয়ে ৰসুল সাল্লাল্লাহু আলাইহি ইছলামৰ সৈতে কিছু চাহাবাক দাৱাত কৰিছিল আৰু খাব দিয়া আহাৰত তিৰোতাগৰাকীয়ে জহৰ বিষ মিলাই দিছিল। ৰসুল সাল্লাল্লাহু আলাইহি ইছলামে লুকমা মুখত দি লুকমাৰ সতৰ্ক কৰি দিলে, এই আহাৰ নিগিলিবা, বিষ মিহলোৱা আছে। ইতিমধ্যে ৰসুল সাল্লাল্লাহু আলাইহি ইছলামে লুকমা মুখৰ পৰা উলিয়াই পেলালে। যিকেইজন চাহাবাই আহাৰ খালে তেওঁলোক শ্বহীদ হ'ল। পিছত তিৰোতাজনীক শাস্তি দিলে। কাৰণ সুধিলত তিৰোতাগৰাকীয়ে ক'লে, নবুৱতপ্ৰাপ্ত নবী হয় নে নহয় জানিবৰ বাবে কৰিছিলোঁ। সেয়েহে জনা উচিত দুৱাৰ কথাও। দোৱা কৰিছোঁ বুলি কৈ দোৱাৰ মনোভাৱেৰে বিছমিল্লাহ কৈ জহৰ খাই দিলে মানুহ শিপুৰিত যাবগৈ। গতিকে দোৱা হ'ল অন্তৰৰ গভীৰস্থলীত আল্লাহৰ সৈতে থকা সম্পৰ্কৰ পেছ কৰা। তেতিয়া দোৱাই আমাক সেই মুহূৰ্তৰ কাৰণে বচাব। পিছত তিৰোতাগৰাকীক শাস্তি দিলে। তিৰোতাগৰাকীয়ে ক'লে, কেলে জহৰ খুৱাইছিলে? যদি তেওঁ আল্লাহৰ ৰচুল হয় তেতিয়াহ'লে তেওঁ নিশ্চয় গম পাব এই কথা জানিবৰ কাৰণে। দোৱা কৰি নেকেড কাৰেণ্টৰ চালিত অৱস্থাত হাত দিলে এজন মানুহ শিপুৰি পাবগৈ। শেষ আৰু শ্ৰেষ্ঠ নবী সাল্লাল্লাহু আলাইহি ইছলামৰ আবিৰ্ভাৱতো উল্লেখিত ইচ্ছা, ক্ষমতা আৰু বিচাৰৰ বিবেচনাৰ আটাইতকৈ উত্তম নিদৰ্শন। ৱাল্লাহু যুল ফাদলিল আজিম। আল্লাহু যুল ফাদলিল আজিম। আল্লাহ তাআলাক মহান কল্যাণৰ অধিকাৰী। গতিকে আমি কিতাপৰ আল্লাহৰ লগত আমি সম্পৰ্ক বনোৱা অতি দৰকাৰ, অতি প্ৰয়োজন। যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আখিৰি দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।